মৰিগাঁৱত চুৰৰ সন্ত্ৰাস অব্যাহত আছে। নিশা ১ নম্বৰ ৱাৰ্ডৰ লঠাবৰীত চুৰৰ চাফাই অভিযান। চুৰে লুটিলে ৪টাকৈ পৰিয়ালৰ ঘৰৰ মণিকোট। কাঁহ পিতলৰ সামগ্ৰীৰ লগতে লুটি নিলে নগদ ধন। কিছুদিন পূৰ্বে অঞ্চলটোত 10 ঘৰৰ মণিকোটত সংঘটিত হৈছিল একে চুৰি কাণ্ড আৰু পুনৰবাৰ 4 ঘৰত এই চুৰৰ সন্ত্ৰাস দেখিবলৈ পোৱা গৈছে আৰু সেই ঘৰসমূহৰ যি মণিকোট আছে সেই মণিকোটৰ পৰা চুৰে কাঁহ পিতলৰ যি সামগ্ৰী সেয়া লুটি নিছে। সমান্তৰালকৈ দান পাত্ৰৰ যি ধন সেই ধনো লুটি নিছে চুৰৰ দলটোৱে। লগৰ এই ভাইটোৰ ঘৰত লৈ গৈছে আৰু মোৰ ঘৰত লৈ গৈছে। এতিয়া ৰাতি উঠি দেখিছোঁ যে ৰাতিপুৱা দেখিছিলোঁ যে মুখডাল খোলা আছে। তেওঁলোকে কোৱাৰ লগে লগে দৰ্জাখন খুলি চাইছোঁ যে মানে কাঁহ লৈ গৈছে, পইচা পাই অলপ আছিলে, পইচাখিনি লৈ গৈছে। কিন্তু ভিতৰত সোমাব পৰা নাই, কি কৰি নিছে সেইটো ধৰিব পৰা নাই। মই আহি শুই উঠি আহি যে গোঁসাই ঘৰত সেৱা কৰিব আহিছোঁ, সেৱা কৰোঁতে দৰ্জাখন এনেকৈ জপোৱাইছোঁ। মই ভাবিছোঁ কিয় জপোৱা হৈ আছে, এনেকৈ চাইছোঁ যে গোটেই আসনৰ পৰা বয় বস্তু চব পেলাই থোৱা হৈ আছে আৰু লগতে এনেকৈ ইফালে সিফালে